আঞ্চলিক ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান। আজি পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাই বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰিলে বিশেষ অভিনন্দন অনুষ্ঠান। পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত শিক্ষানুষ্ঠানসমূহৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাবলৈ বিশেষ অভিনন্দন অনুষ্ঠানটি অনুষ্ঠিত কৰা হয় আৰু দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজীৱ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত অনুষ্ঠানটি। শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা আৰম্ভণি গীতৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পৰাগ চহৰীয়াই উদ্বোধন কৰা সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ প্ৰদান কৰে বাইহাটা চাৰিআলি BEd কলেজৰ অধ্যক্ষ আব্দুল ছামাদে। বিশেষ অধিৱেশন অনুষ্ঠানটিত ৬৭গৰাকী কৃতি ছাত্ৰ ছাত্ৰীক জনোৱা হয় সম্বৰ্ধনা। বিশেষ সম্বৰ্ধনা অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে দৰং জিলা ছাত্ৰ সন্থাৰ সম্পাদক হৃদয় বৰুৱা, জিলা উপদেষ্টা পৰেশ চহৰীয়া, জিলা শিক্ষা সম্পাদক সাচিছ আলম। অনুষ্ঠানখনিত সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ ছাত্ৰ ছাত্ৰী আৰু অতিথিসকলক ধন্যবাদ জ্ঞাপন কৰে পশ্চিম দৰং ছাত্ৰ সন্থাৰ সভাপতি নয়নমণি কলিতাই। দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি বুঢ়া লোকপ্ৰিয় বৰদলৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি এইবেলি হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত যিসকল কৃতিমান ছাত্ৰ ছাত্ৰীয়ে ৭৫%তকৈ অধিক নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে সেইসকল ছাত্ৰ ছাত্ৰীক আমি আজি একোখনকৈ গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে আমি আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা আদৰণি জনাওঁ। এই অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বাইহাটা চাৰিআলি BEd কলেজৰ সন্মানীয় অধ্যক্ষ ডক্টৰ আব্দুল ছামাদ ছাৰ, জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সম্পাদক প্ৰমুখ্যে, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক পৰাগ চহৰীয়া ডাঙৰীয়াদেৱ আৰু আমাৰ এই পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ বিভিন্ন প্ৰাক্তন আছুৰ বিষয়ববীয়াসকল উপস্থিত থাকে। তেখেতসকলৰ উপস্থিতিত আজি আমি অভিনন্দন অনুষ্ঠানটি সফলভাৱে সম্পাদিত কৰোঁ। মগধৰ পৰা জয়দীপ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।